যুৱ সাংবাদিক ND24 মানস প্ৰতীম ডেকা ডাঙৰীয়া। এটি চিৰপৰিচিত নাম, যিগৰাকী ব্যক্তিয়ে প্ৰত্যেকটো সময়তে সমাজৰ হকে মাত মাতি আহিছে, অন্যায়ৰ বিৰুদ্ধে মাত মাতি আহিছে, তেখেত মানস প্ৰতীম ডেকা ডাঙৰীয়া। পুনৰবাৰ নৱপ্ৰভাতৰ তৰফৰ পৰা তেখেতলৈ জনাইছোঁ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ। সন্মানীয় দিগন্ত ভাৰতী ডাঙৰীয়ালৈ অসম শিল্পী বঁটা। তেখেতৰ যি কৰ্মৰাজি, তেখেতৰ যি সৃষ্টিৰাজি, তেখেতৰ শব্দই কাহিনী কয়, যি শব্দত প্ৰাণ দি সুৰ দি জীপাল কৰিছিল জুবিন গাৰ্গে। দিগন্ত ভাৰতী ডাঙৰীয়ালৈ আমি আমাৰ তৰফৰ পৰা জনাইছোঁ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ। অসম শিল্পী বঁটা সন্মানীয় সংগীতা কাকতি ডাঙৰীয়ানীলৈ। আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ। হাজাৰ ব্যস্ততাৰ মাজতো আপোনাৰ উপস্থিতিয়ে জীপাল কৰিলে নৱপ্ৰভাতৰ বাকৰি। আপোনাৰ যি সাংস্কৃতিক যাত্ৰা, সেই যাত্ৰা আমন্ত্ৰণ জনাইছোঁ আৰু বঁটাটি প্ৰদান কৰিবৰ বাবে মই সন্মানীয় মুখ্য অতিথি কুমাৰ সঞ্জয় কৃষ্ণ ডাঙৰীয়াৰ লগতে ৰাহুল দাস ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। এয়া লক্ষীনন্দন লাহন, আচলতে সকলোৱে চিনি পায়, বাঁহীৰ সুৰেৰে জীপাল কৰি তোলে, লগতে অসমৰ লগতে ভাৰতবৰ্ষৰ বাহিৰতো ইতিমধ্যে লক্ষীনন্দনৰ বাঁহীৰ সুৰে সকলোকে মোহিত কৰিছে। তেখেতলৈ জনাইছোঁ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ। এইখিনিতে এটা সৰুকৈ লক্ষীনন্দন লাহন দেৱলৈ আমাৰ পাহাৰী দাস বাইদেউ যথেষ্ট নৱপ্ৰভাতৰ তৰফৰ গৌৰৱান্বিত, কাৰণ ইমান জ্যেষ্ঠ মানুহখিনিৰ মাজত মোক তেওঁলোকে যে চিলেক্ট কৰিলে বা যোগ্য বুলি ভাবিলে, মই তাৰ কাৰণে তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ। আৰু এই ধৰণৰ স্বীকৃতিবিলাকে কি হয়, আমাক আৰু কষ্ট কৰি যাবলৈ অনুপ্ৰাণিত কৰে। মই ভাবোঁ যে এনেকুৱা ধৰণৰ ভাল কাম কৰি আমি আহিবলগীয়া প্ৰজন্মৰ কাৰণেও যাতে ক'ৰবাত নহয় ক'ৰবাত আমি অকণমান তেওঁলোকক অনুপ্ৰাণিত কৰিব পাৰোঁ। মই যথেষ্ট সুখী। বাইদেউলৈ আমি শ্ৰদ্ধা জ্ঞাপন কৰি মঞ্চৰ সন্মুখত আসন গ্ৰহণ কৰিব কাম চলি আছে। মই 120 বাহাদুৰ বুলি ফাৰান আখটাৰৰ সদ্যহতে ৰিলিজ হৈছিলে, সেইখন মই কৰি আহিলোঁ। এতিয়া বৰ্ডাৰটোৰ কাম আৰম্ভ হ'ব। আমাৰ জানু বৰুৱা ছাৰৰ কাম চলি আছে, আমাৰ মণিপুৰী ভাষাৰ চিনেমা চলি আছে। আমি কেইবাখন এতিয়া 6-7খনমান এটা প্ৰজেক্ট আছে, আমাৰ সঞ্জয় লীলা বাঞ্চালী চিনেমা আহি আছে। গতিকে সদ্যহতে মই সেইকেইখনৰ লগতে জড়িত হৈ আছোঁ। সংগীতা কাকতি বাইদেউ। হয়, নৱপ্ৰভাত এটা স্বেচ্ছাসেৱী সংগঠন। আজি প্ৰায় আমাৰ 25টা বৰ্ষ অতিক্ৰম কৰি আমি 26 বৰ্ষত ভৰি দিলোঁ। আৰু 26 বৰ্ষ পূৰ্তি উপলক্ষে আমি প্ৰতি বছৰ যেনেকৈ পাতোঁ, এইবাৰো আমি নৱপ্ৰভাত উৎসৱ 2025 যোৱা 27, 28, 29 আৰু আজি 30 তাৰিখ 4 দিনীয়া কাৰ্যসূচীৰে অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আমি আয়োজন কৰিছিলোঁ। ইয়াতে আমাৰ হস্ততাঁত বস্ত্ৰশিল্পৰ প্ৰদৰ্শনী, সুস্বাদ্য অসমীয়া খাদ্যৰ প্ৰদৰ্শনী তথা বিক্ৰী, লগতে আমি এইবাৰ এই গোটেই অনুষ্ঠানটো আমাৰ অতি মৰমৰ শিল্পী হিয়া ৰামথু জুবিন গাৰ্গৰ নামত যিহেতু উৎসৰ্গা কৰিছিলোঁ, তেওঁৰ নামতে তেওঁৰ যি সত্তা, জুবিন সত্তা, মই জুবিন সত্তা বুলি কৈছোঁ, জুবিন সত্তা কেতিয়াও মৰিব নোৱাৰে। তেওঁ সদায় জীয়াই থাকিব, প্ৰতিজন অসমীয়াৰ মাজত জীয়াই থাকিব। আৰু সেইটো জীয়াই ৰখাৰ কাৰণে প্ৰথম প্ৰচেষ্টা হিচাপে আমি পোনপ্ৰথমবাৰৰ বাবে এবাৰ জুবিন সংগীত প্ৰতিযোগিতা, জুবিন নৃত্য প্ৰতিযোগিতা আৰু জুবিন চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰিছোঁ, যি সফলভাৱে যোৱা 27, 28 আৰু 29 তাৰিখে আমাৰ অনুষ্ঠিত হৈ গ'ল। আৰু লগতে আমাৰ জুবিনদাৰ গীতক আমি জীয়াই ৰখাৰ কাৰণে, সুৰক জীয়াই ৰখাৰ কাৰণে যোৱা 29 তাৰিখে অসমৰ নপুৰণি প্ৰায় 21 গৰাকী কণ্ঠশিল্পীৰ জৰিয়তে জুবিনদাৰ গীতেই পৰিৱেশন কৰাই জুবিনদাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিলোঁ। আৰু আজি আমাৰ এই অনুষ্ঠানৰ, এই নৱপ্ৰভাত উৎসৱৰ সামৰণি দিন। আৰু এই অনুষ্ঠানতে আমাৰ প্ৰতি বছৰে আমাৰ সামৰণি অনুষ্ঠানত আমি অসমৰ বিভিন্ন খেলপথাৰৰ লগত জড়িত আমাৰ বিশিষ্ট ব্যক্তিসকল, যিসকলে তেওঁলোকে দেশ গঠনত, ৰাষ্ট্ৰ গঠনত, সমাজ গঠনত অৰিহণা যোগাইছে, তেওঁলোকক কিছু উৎসাহ যোগোৱাৰ উদ্দেশ্যেৰে তেওঁলোকক আমি ৰাজ্যিক বঁটা প্ৰদান কৰি আহিছোঁ। আৰু আমাৰ সৰ্বোচ্চ বঁটা এইবাৰ আমি অতি দুখ মনেৰে
আমাৰ অতি মৰমৰ শিল্পী জুবিন গাৰ্গলৈ আমি প্ৰদান কৰিছোঁ অসম প্ৰাণ বঁটা 2025 আমি প্ৰদান কৰিলোঁ আৰু এই অসম প্ৰাণ 2025 বঁটাতেই জুবিনদাৰ অনামিকাৰ দিনৰ পৰা বৰ্তমানলৈ যিসকল তেওঁৰ সংগী আছিলে, তেওঁৰ মেনেজাৰ আছিলে, তেওঁৰ বাদ্যযন্ত্ৰী আছিলে, সকলো তেওঁৰ বন্ধুবৰ্গ সকলোৱে আজি গ্ৰহণ কৰিছে। মই সুখ অনুভৱ কৰিছোঁ। নৱপ্ৰভাত আমি নামৰ এটা অনুষ্ঠান আমন্ত্ৰণ জনাই তেওঁলোকৰ আনিছিলোঁ লগত আচলতে জুবিন গাৰ্গ জড়িত আছিলে। সন্মানীয় জুবিন গাৰ্গক শ্ৰী ব্ৰেণ্ড নৱ এম্বেচেডৰ কৰি ঠাকুৰীয়া লৈছিলে ডাঙৰীয়া আৰু তেওঁলোকে বিশিষ্ট যিমানবাৰ অনুষ্ঠান জ্যেষ্ঠ পাতিছে জুবিন গাৰ্গে সাংবাদিক দেখা দিছে মই বুলি কৈছে তেখেতক শ্ৰদ্ধাৰে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ সৰ্বোচ্চ আৰু আমাৰ অসমৰ প্ৰাণ উদ্যোক্তাসকলক বঁটা প্ৰদান অনুৰোধ কৰিছে। জনাইছোঁ যিহেতু শ্ৰদ্ধাৰ গৰিমা আহিব নৱ নোৱাৰিলে ঠাকুৰীয়া তেওঁৰ ডাঙৰীয়া অসুস্থতাৰ কাৰণে। মঞ্চলৈ আদৰি সেইকাৰণে আনিবৰ আমি বাবে লগত থকা মিউজিচিয়ান আৰু বন্ধু বান্ধৱ মাতি তেখেতসকলে বঁটাটি তুলি দিছে আৰু আমি গৈ তেনেকৈ গৰিমাৰ হাতত অৰ্পণ কৰিমগৈ। গতিকে আচলতে জুবিন গাৰ্গ নাইকিয়া হোৱাৰ পিছত এনেকুৱা অনুষ্ঠান চলিয়ে আছে, এনেকুৱা হেৰি চলিয়ে আছে। আমি যদিও অন্তঃকৰণে উৎফুল্লিত হৈ বঁটা গ্ৰহণ কৰিব পৰা নাই, যিহেতু মানুহজন নাই, কিন্তু তেখেতসকলে জনোৱা সন্মানৰ প্ৰতি আমাৰ সন্মান তেখেত জনাই অলপ সময়ৰ কাৰণে আমাৰ মাজৰ পৰা আঁতৰি গৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।